গৌৰীপুৰত ভূমাফিয়াৰ দপদপনি ছুপাৰমাৰ্কেটৰ 127 দাগ্ধ মাটি বেদখলৰ অপচেষ্টা। গৌৰীপুৰ ছুপাৰমাৰ্কেট অঞ্চলত পুনৰ এক গুৰুত্বপূৰ্ণ ভূমি বিবাদৰ ঘটনা চাৰিওফালে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। স্থানীয় প্ৰসিদ্ধ ব্যক্তি সুবীৰ কুমাৰ চক্ৰৱৰ্তীৰ 127 দাগ্ধ মাটিখিনি ভূমাফিয়া বলপূৰ্বক দখলৰ লক্ষ্যব্যস্ত হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে। সূত্ৰ অনুসৰি আঞ্জুমা খাতুনৰ নেতৃত্বত এটি দলে আইনী প্ৰক্ৰিয়া উপেক্ষা কৰি এই মাটি দখলৰ চেষ্টা অব্যাহত ৰাখিছে। এই মাটিখিনিক লৈ বিগত বহু বছৰ ধৰি সুবীৰ কুমাৰ চক্ৰৱৰ্তী আৰু আঞ্জুমা খাতুনৰ মাজত আইনী যুদ্ধ চলি আছে বুলি জানিব পৰা গৈছে। ভুক্তভোগী পৰিয়ালে অভিযোগ কৰিছে, যোৱা কেইদিনমান আগতে একদল গুণ্ডা বাহিনীয়ে জেচিবি গাড়ী দা লাঠিলৈ সজ্জিত হৈ এই মাটিখিনি জোৰ জুলুমে দখলৰ চেষ্টা কৰে। এই ঘটনাই স্থানীয় জনসাধাৰণৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। বিশেষকৈ স্থানীয় লোকৰ সন্দেহ আঞ্জুমা খাতুনৰ পিছত কোনোবাই তৃতীয় শক্তি হিচাপে সহায় কৰি আছে। এই সন্দৰ্ভত সুবীৰ কুমাৰ চক্ৰৱৰ্তী ইতিমধ্যে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে আৰু চৰকাৰ তথা জিলা প্ৰশাসনৰ ওচৰত সহায় বিচাৰি আবেদন জনাইছে। ঘটনাটো সুস্থ তদন্ত আৰু ন্যায়পূৰ্ণ নিষ্পত্তিৰ বাবে চৰকাৰী পদক্ষেপৰ বাবে আকুল আবেদন জনাইছে ভুক্তভোগী পৰিয়াল। গৌৰীপুৰৰ পৰা অশোক কুমাৰ পাছৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম শ্ৰী কাকলি চক্ৰৱৰ্তী। যিহেতু ৰিচেণ্টলি যিটো ঘটনা হৈছে, ঘটনাটো কি? ঘটনাটো মানে এনেকুৱা হৈছিলে, মাটিটো কেছ চলি আছে। ইতিমধ্যে সিহঁতে আহি কি কৰিলে, সিদিনাখন দুপৰীয়া মানে চব জেচিবি লৈ, মানুহ দুনু লৈ, দা কঠাৰী লৈ চব মানে পুৰা পইণ্ট কি কৰি আৰু কি সিহঁতে প্লেন কৰি মানে চব মানুহ দুনু বহুত লৈ আহিছিলে। আহি মানে মাটিখিনি চিধাই মানে কি দখল কৰিব খুজিছে আৰু কি। এইটো কোনে? এইটো এই যে চুলতান মোল্লাৰ ঘনীয়ে আঞ্জুমা বেগম আৰু তাৰ দ্বিতীয় মানে আঞ্জুমাৰ দ্বিতীয় হাজবেণ্ড আমিনুৰ, সিহঁতে আহি মানে আমিনুৰ আৰু ইয়াতে আছিলে হৃদয় চাংকা নেকি আৰু এই মনোৰঞ্জন কৰি সিহঁতে আহি মানে জোৰ জবৰদস্তি মাটিটো এনেকৈ অবৈধভাৱে আৰু কি দখল কৰিব খুজি আছিলে। যিয়ে নহওক, আপোনালোকে যিহেতু ভুক্তভোগী বহুত দিনৰ পৰা, এতিয়া আপোনালোকে কি বিচাৰে? আমি চাওঁ যে আমাৰ কি অসমৰ মুখ্যমন্ত্ৰী যিখিনি আইন কৰি দিছে সেই আইন মৰ্মে আৰু কি আমি খোজো এতিয়া আমাৰ মাটিখিনি আমি যেন ঘূৰাই পাওঁ আৰু কি, সেইখিনি আমি অনুৰোধ কৰো আৰু কি। আদালতত আপোনালোকে আদালতত আমাৰ কেছ চলি আছে, থকা সত্ত্বেও কি সিহঁতে আৰু কি জোৰ জবৰদস্তি আহি কি কৰে, পিছত আমাৰ যিদিনাখন আৰু কি সিহঁতে এইবিলাক কৰিছে আৰু কি ঘিৰাও চিৰাও দি আছিলে, জেচিবি লৈ এইবিলাক গছ টছ গোটেই কাটি ঠাটি দি গৈছে। তেতিয়া ফিৰি মানে গছ ভাঙি লাইনৰ ওপৰত পৰিছে। লাইনে মানে ইমান শ্বৰ্ট চাৰ্কিট কৰিছিলে, গোটেই এৰিয়া জ্বলি যোৱাৰ নিচিনা হৈছিলে। তাৰপিছতো মানে সিহঁত জেচিবিখন পলাই গৈছে। জেচিবিখন পলাই যোৱাৰ পিছত সিহঁতে তথাপিও কাম কৰি আছিলে। তাৰপিছত ৰাতি আমি প্ৰশাসনক জনালোঁ। প্ৰশাসনৰ মানুহ ৰাতি আহিলে, অহাৰ পিছতো সিহঁতেও আহিছিলে কাজিয়া কৰোঁ বুলি, কিন্তু নোৱাৰিলে ৰাতি। তাৰপিছত আমাৰ পাব্লিক আছিলে, গোটেই গৌৰীপুৰ ৰাইজে আহি সিহঁতে যে বেদখল হিচাপে মানে কি কৰি আছিলে, ঘিৰাও দিছিলে, সেইখিনি চব ভাঙি চাঙি দি গৈছে। আপোনালোকক কোনো ভয় ভাবুকি দিয়ে নেকি? এনে আহিলে মাজে মাজে ভয় ভাবুকি দিয়ে, মানে ধমকি দিয়ে আৰু কি। লোকেল থানাত কিবা এজাহাৰ দিয়া আছে, আমাৰ লোকেল থানাত আছে, SP অফিচত আছে, DC অফিচত আছে। এতিয়া আমি ভাবিছোঁ মানে কি আমি মুখ্যমন্ত্ৰীৰ ওচৰতো এখন আবেদন কৰিম বুলি।